ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেত আছিল এটা দাৰ্শনিক, পণ্ডিত, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আৰু বহু অৱদান দি থৈ গৈছে। কিছুমান আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব। ধন্যবাদ। গাইছে মই লাউড স্পিকাৰ আগবঢ়াই দিছোঁ আমাৰ তৰালি নিচলে। তৰালি নিচে কোনে কোনে কি শিকাইছিলে। নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আৰু এয়া হৈছে 5 ছেপ্টেম্বৰ দিনাৰ ভিডিঅ'। আৰু আমাৰ ষ্টুডেণ্টসকলে ইমান ধুনীয়াকৈ 5 ছেপ্টেম্বৰ দিনটো উদযাপন কৰিলে। সঁচাকৈ আমাৰ বহুতেই ভাল লাগিলে। তেওঁলোকে ইমান ধুনীয়াকৈ ইমান সোনকালে ৰাতিপুৱা সোনকালে উঠি আহি গা পা ধুই কৰি উঠি আহি ইমান ধুনীয়াকৈ স্কুলখন আহি ৰুমটো সজালেহি। মই যেতিয়া স্কুল গৈ পাইছোঁগৈ তেতিয়া দেখিছোঁ তেওঁলোকে একদম পূৰা কামত লাগি আছে। বেলুন লগাইছে, খুব কি কৰিছে, ফুল চুল আনিছে, কৰিছে ঠিক নাই। আৰু এয়া দেখিছেনে বাৰু, চাহ মিঠাই সকলো তেওঁলোকে চব যোগাৰ কৰিছে। আমি টিচাৰসকলে একোৱে কৰিবলৈ নাপালোঁ। আৰু চব তেওঁলোকে ইমান ধুনীয়াকৈ কৰিছে নহয়, সঁচাকৈ দেখি বহুতেই ভাল লাগিলে। আৰু এইফালে দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ নাচিছে। কিন্তু গানটো হ'লে দিব নোৱাৰোঁ, কাৰণ গানটো দিলে কপিৰাইট লাগি যাব যে, সেইকাৰণে গানটো দিব পৰা নাই। আৰু ল'ৰা ছোৱালীখিনি সঁচাকৈ বহুতেই কষ্ট কৰিলে দেই। আৰু বহুত দিনৰ পৰা প্ৰেক্টিছ কৰিলে, নাচ গানৰ কবিতা আবৃত্তি প্ৰেক্টিছ কৰি এতিয়া ধুনীয়াকৈ নাচিলে সকলোৱে। আৰু অকণমানি ছোৱালীজনী ইমান ধুনীয়াকৈ কবিতা আবৃত্তি কৰিলে, আপোনালোকে দেখিলেনে বাৰু। আৰু এইফালে এয়া 8ৰ ছোৱালীজনী নচা দেখি আমাৰ এয়া অংক ক্লাছৰ ছোৱালীজনীও ৰৈ থাকিলে। তাইও বায়েকৰ লগত এনেদৰে নাচিবলৈ গ'ল, দেখিছেনে বাৰু। তাই যেনেকৈ নাচিছে ডাঙৰজনীয়ে, তাইৰ পৰা চাই ইমান ধুনীয়াকৈ নাচিছে, দেখিছেনে। সঁচাকৈ বহুতেই ভাল লাগিলে। আৰু ইমান এটা ধুনীয়া গানত এই নাচিছে নহয়, আৰু ধুনীয়াকৈ নাচিছে। কিন্তু গানটো দিয়া হ'লে আপোনালোকে চাই বেছি ভাল পালেহেঁতেন। এনেকৈ এতিয়া দি দিছোঁ। আৰু আপোনালোকে কি গানত নাচিছে পাৰিলে জনাবচোন। তেওঁলোকে বহুত কষ্ট কৰি, বহুত দিনৰ পৰা কষ্ট কৰি এনেদৰে নাচ গান কৰিলে। আৰু এইফালে এয়া অকণমানি ছোৱালীজনী দেখিছেনে বাৰু, এই আমাৰ পঢ়ি শ্ৰেণী, একদম সৰু, ইমান ধুনীয়াকৈ গাইছে শুনক। তাৰপাছত এয়া আমি ষ্টুডেণ্টসকলৰ লগত লগ হৈ তেওঁলোকৰ লগত অকণমান ঝুমুৰ নাচিলোঁ। আৰু তেওঁলোকে আমাক ইমান ধুনীয়াকৈ কৈছে মিছ আহক, আৰু আমিও ৰৈ থাকিব নোৱাৰিলোঁ। আৰু নাজানো যদিও তেওঁলোকৰ লগত নাচিব চেষ্টা কৰিলোঁ। আজিলৈকে ঝুমুৰ নাচি নাই পোৱা কিন্তু দেই, এইবাৰ প্ৰথম পাইছোঁ। আৰু সঁচাই বহুতেই ভাল লাগিলে।